ভগৱানে কৈছে মই নিজেও বোলে অনন্ত স্বৰূপে কৃষ্ণ কথা কৈ থাকিলেও মোৰ নিজৰ মহিমাবিলাক মই কৈ শেষ কৰিব নোৱাৰো। এবাৰ নিমি ৰজাই এই প্ৰশ্নটো কৰিছিলে দুৰ্মিল সিদ্ধক। 9জন সিদ্ধ আছিলে, পঞ্চম স্কন্ধত ওলাই গ'ল, আপোনালোক পালে জড় ভৰতৰ কাহিনী। হৰে প্ৰভু, তাত ঋষভৰ 9জন পুত্ৰ আছিলে, নৱসিদ্ধ নামেৰে প্ৰখ্যাত হৈছিলে। হয়নে বাৰু? এই 9জন সিদ্ধৰ এজন হৈছে দুৰ্মিল। দুৰ্মিলে নিমি ৰজাই এবাৰ প্ৰশ্ন কৰিছিলে, কেনেবাকে কৃষ্ণ কথা, জন্ম লীলা ৰহস্য কথা কৈ শেষ কৰিব পাৰে নেকি? তেতিয়া দুৰ্মিল সিদ্ধই কৈছে, এ ৰাম দুৰ্মিল বদতি শুনানি মীৰায়, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ময়াছে যত, এ ৰাম শতকোটি জন্মে কোনে কহি পাৱে অন্ত, সহৰ্ষ বদনে যদি কহনত অনন্তে। বুজিলে বাপ? দুৰ্মিল বদতি শুনা নিমিৰাই, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম আছে যত, বোলে শতকোটি জন্মে কোনে কহি পাৱে অন্ত। ভগৱন্তৰ জন্ম লীলা ৰহস্য কথা শতকোটি জন্মও কোনো কৈ শেষ কৰিব নোৱাৰে। গতিকে কৃপালু বাপাই সমস্ত ব্ৰহ্মাই যদি 4খন মুখেৰে কৈ শেষ কৰিব নোৱাৰে, 1000টা মুখত যদি স্বয়ং ভগৱান নিজৰ মহিমা কৈ শেষ কৰিব নোৱাৰে, তেনেহ'লে তাঁতী বাপে এখন মুখেৰে কিমান কৃষ্ণ কথা ক'ব, আৰু সূৰ্য বৰা বাপে কৃষ্ণ ঔ হৰি ঔ ৰাম, বোলে ৰন্টু শইকীয়া বাপে এখন মুখেৰে কিমান কৃষ্ণ কথা ক'ব। গতিকে মতি অনুসাৰে যিমানটো মতি আছে, নৈমিষে চুত অভিবাদ মহামতিম, যাৰ মতিটোত কৃষ্ণ বহি গ'ল। মহা শব্দৰ অৰ্থ হৈছে, মহা মানে হৈছে ঈশ্বৰ। যাৰ মতিটোত মহা বহি গ'ল, মহা মানে ঈশ্বৰ বহি গ'ল, সেইসকলে কম বেছি পৰিমাণে কৃষ্ণ কথা ক'ব পাৰে, কিন্তু হাবশেষে কোনো কৈ শেষ কৰিব নোৱাৰে। সেইকাৰণে কৈছে হাবশেষে কথা কোনে কহিবাক পাৰে। বোলে হাবশেষে কথা কোনে কহিবাক পাৰে, পখা অনুৰূপে পক্ষী উৰিবাক পাৰে। যিমান দূৰলৈকে বোলে, যিমান মানে ঘনচিৰিকাৰ বোলে ইমান অকণমানি অকণমানি পাখি, সিমানে উৰিব পাৰিব। বোলে চিলনীৰ পাখিটো বোলে ইমান দীঘল দীঘল, তেওঁ অলপ দূৰলৈকে উৰিব পাৰিব। ঠিক মতি যাৰ যিমানটো ঢুকি পায়, সিমানহে কৃষ্ণ কথা শুনিবলৈ মানে ক'বলৈ পাৰিব বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত আমাক ব্যাখ্যাকাৰক বুলি নাভাবিব দেই বাপ, আমাক ব্যাখ্যাকাৰক বুলি নাভাবিব। আপোনালোকৰ জনা কথাবিলাককে আমি ক'বলৈ আহিছোঁ, ঔ হৰি ঔ ৰাম। কাৰণ অসমত মাত্ৰ এজনে ব্যাখ্যাকাৰক আছিলে, সেইজনে হৈছে আমাৰ গুৰুৰো গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। আমাক কোনোবাই ব্যাখ্যাকাৰক বুলি কৈ দিয়ে, আমাৰ মনটো ভাল লাগি যায়, মনটো ভাল লাগি যায়। কিন্তু আমি ব্যাখ্যাকাৰক নহয় বা, মনটো ভাল লাগি যায় আমাক ব্যাখ্যাকাৰক বুলি কৈছে বুলি, কিন্তু আমি ব্যাখ্যাকাৰক নহয়। দুই এটা কথা কৃষ্ণ কথা কৈ ভাল লাগে কাৰণে আমি সমাজত মাতে। আৰু আমি এনেকুৱা ডক্টৰ, আপোনালোকক কৈ দিছোঁ, এনেই কাৰোবাৰ যদি পানী লগা বেমাৰ হৈছে, কাৰোবাৰ যদি চৰ্দি বেমাৰ হৈছে, তাৰ ট্ৰিটমেণ্টটো মোৰ ওচৰত আছে, সেই দৰৱবিলাক আমি দি দিওঁ। কোনোবাই যদি কেঞ্চাৰ বেমাৰৰ কথাটো সোধে, মই ইমান ডক্টৰো হোৱা নাই, ঔ হৰি ঔ ৰাম। তথাপিও আপোনাক কৃপা কৰি ব্যাস আসন দিলে, গতিকে ইমান আনন্দ আপোনালোক নাপাবও পাৰে। আৰু ইয়াতে শব্দ ব্ৰহ্মৰ মাজেদি কোনোবা এখিনিত ভুল হ'ব পাৰে,
আপোনালোকৰ দিহা পৰামৰ্শই মোৰ জীৱন ধন্য কৰিব। গতিকে আমাৰ প্ৰভুজনাই কৈ গ'ল, ভগৱান কৃষ্ণই নাৰদক কৈছিলে, হে নাৰদ, বোলে নাহম তৃষ্টামি বৈকুণ্ঠে, বোলে নাহম বসামি বৈকুণ্ঠে, যোগিনম হৃদয়োন চ মদভক্ত যত্র গাৱন্তি তত্র তৃষ্টামি নারদ। ভগৱান কৃষ্ণই কৈছে, হে নাৰদ, বোলে মই বৈকুণ্ঠত নাথাকো ৰয়, বোলে যোগীৰ হিয়া এৰি সমুদায় থাকো হো ভক্তৰ কীৰ্তনক চাই। আমাৰ বাবুজনে ব্যাখ্যা কৰি গ'ল, অকণমান আঁতটো ধৰি দিছোঁ আৰু। তো ভগৱানে কৈছে যে যিসকল ভকত একান্ত ভকত, একান্ত মানে এক যুগ অন্ত, যোনে একতে অন্ত হৈ আছে, শেষ হৈ আছে। একান্ত ভকত শব্দৰ অৰ্থ কি? যোনে একতে অন্ত হৈ আছে, শেষ হৈ আছে। এক দেৱ এক হেৱ একবিনে নাই। যিজন নেকি পৰমাত্মা ভগৱন্ত কৃষ্ণৰ চৰণত বিক্ৰী হৈ আছে, যে সেইজনক একান্ত বুলি কোৱা হৈছে। গতিকে ভগৱান কৈছে যে সেই ভকতসকলৰ মই কীৰ্তন চাই থাকোঁ। গতিকে এই পুণ্য তীৰ্থত ভগৱান আছে। বোলে কেনেকৈ আছে? ভগৱান কৈছে, য'ত নেকি মোৰ ভকতসকলে শ্ৰৱণ আৰু কীৰ্তন কৰিব, সেই পুণ্য তীৰ্থত মই বোলে বায়বী ৰূপত, বোলে বেবেষ্টি ইতি বিষ্ণু, মই ব্যাপক হিচাপে, সংস্কৃত শ্লোকত কৈছোঁ, বেবেষ্টি মানে ব্যাপক, মই ব্যাপক ৰূপত তাত বোলে মই প্ৰতিষ্ঠা হৈ থাকিম দেৱ। আৰু ভকতৰ বোলে কীৰ্তন মই শুনি থাকোঁ, আনন্দ লওঁ, বুজিছেনে? মোৰ ভকতসকলে যিমান মোৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰে, সেই ভকতসকলৰ মই আনন্দ লৈ থাকোঁ, তাতেই মই বহি থাকোঁ। গতিকে ইয়াতে আহি ভগৱন্ত কি ৰূপত বহি আছে আপোনালোকেও নাজানে, বুজিছেনে বাৰু? অকল ময়ে বোলে তাত নাথাকোঁ, যিমান পৃথিৱীৰ তীৰ্থবিলাক আছে, হা, বোলে তৈত্ৰৈব গংগা যমুনা গোদাবৰী সিন্ধু সৰস্বতী সর্বাণি তীর্থানি বসন্তি তত্র যথা অচ্যুত দ্বারা কথা প্রসঙ্গ। য'ত নেকি মোৰ বোলে গুণনাম শ্ৰৱণ আৰু কীৰ্তন হয়, তাত বোলে গংগা আদি কৰি যিমান তীৰ্থ আছে মূৰ্তিমন্ত হয়, বায়ুবৰীপত বোলে সেই কীৰ্তন শুনি থাকে বুলি কৈছে। আৰু ভকতসকলৰ হৃদয়ত মই প্ৰবিষ্ট হৈ যাওঁ। এনেতো আমাৰ হৃদয়ত ভগৱান আছে, তথাপিও মই কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভগৱানে কৈছে, যদিও মই সকলো প্ৰাণীৰ হৃদয়ত আছোঁ, কিন্তু ভকতৰ হৃদয়ত মই কেনেকৈ হিচাপে আছোঁ? মই বোলে আনন্দ স্বৰূপে আছোঁ, বুজিছেনে বা? সেইকাৰণে কৈছে, বোলে প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেন স্নানং ভাৱ সৰুৰুহম ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথা শরত। প্রবিষ্টয়ম কর্ণে রন্ধেন স্নানং ভাব সরুরুহম ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথা শরত। সেইকাৰণে কৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ যতেক মল যেহেন শৰত কালে স্বভাৱত নিৰ্মল হয়। আমাৰ হৃদয়ত ভগৱন্ত আনন্দ স্বৰূপে কৰ্ণৰ কুহুৰৰ দ্বাৰা হৃদয়ত প্ৰৱেশ কৰে বুলি কৈছে। প্ৰাবিশতি নিধম ভক্তি সূত্ৰ উপনাদ্ধা। ভক্তিৰ সূতাডালত গাঁত খাই, ভক্তিৰ সূতাত ভগৱান আমাৰ হৃদয়ত গাঁত খাই কিনি সোমাই যাব। আৰু যি আনন্দ ব্ৰহ্ম আছে, সেই আনন্দ ব্ৰহ্ম আপোনালোক শ্ৰৱণত লাভ কৰি থাকিব। ঔ হৰি ঔ ৰাম। সেইকাৰণে কৃষ্ণ কথা ভগৱান কৃষ্ণই কৈছে,
যে মই তিনিজন ব্যক্তিৰ হৃদয় মই এৰি খন্তেক সময়ো যাব নোৱাৰোঁ। অকণমান হুলস্থুলটো অলপ বেছি হৈছে দে বাপ, হুলস্থুলটো অলপ কমাই দিব। তাৰমানে যিটো জাগাত যিটো কাম, য'ত আপুনি কৃষ্ণ কথা শুনিবলৈ আহিছে বা ক'বলৈ আহিছে, সেই জাগাত আপোনাৰ হওক বা আমি একান্ত মানে আমি কৃষ্ণ কথা শুনিব লাগিব। লাগিলে 2 ঘণ্টা শুনো, লাগিলে 1 ঘণ্টা শুনো, লাগিলে 20 মিনিট শুনো, লাগিলে বোলে 10 মিনিট শুনো, আমাৰ শ্ৰৱণটো একান্ত হ'ব লাগিব, নহয় জানো বাপ? যিটো জাগাত যিটো কাম, য'ত নেকি বোলে মাছৰ বজাৰ হেৰি হৈছে, তাত বোলে মাছৰ বেপাৰীসকলক বাহু মাছ কিমান দাম, ৰৌ মাছ কিমান দাম, এনেকুৱা চিঞৰ বাখৰ কৰি থাকক। কিন্তু ধৰ্মীয় অনুষ্ঠানত যদি আহি আমি চিঞৰ বাখৰ কৰি থকাটো আমাৰ এইটো অপৰাধ হৈ যায়। নামৰ 10টা অপৰাধ আছে বাপ সমস্ত, এনে 32টা অপৰাধ, তাৰ ভিতৰত মুখ্য অপৰাধ 10টা আছে। সেইকাৰণে আমি যিমান পাৰোঁ কৃষ্ণ কথা য'ত শ্ৰৱণ কৰে বা কীৰ্তন হয়, একদম একান্ত মানে আমি শুনিব লাগিব, লাগিলে 2 ঘণ্টা শুনক, 1 ঘণ্টা শুনক। সেইকাৰণে আমাৰ গুৰুজনাই কৈছে যে আমি কৃষ্ণ কথা শুনিবলৈ হ'লে 5টা নিয়ম পালন কৰিব লাগিব, ভাগৱতে কৈছে। 1 হৈছে সাৱধানে, 2 হৈছে নিশবদে, 3 হৈছে একচিতে, 4 হৈছে একমনে, আৰু 5 হৈছে সৰ্বজনে। এই 5টা নিয়ম আমি পালন কৰিব লাগিব। আৰু এই 5টা নিয়ম পালন নকৰাকৈ যদি আমি কৃষ্ণ কথা শুনি থাকিম, তেনেহ'লে আজি আমি ভাগৱত শুনিছোঁ, আৰু এনেকৈ 70 বছৰো যদি আমি ভাগৱত শুনি থাকিম, তেনেহ'লে ভাগৱতৰ এটা শব্দ আমাৰ হৃদয়গম নহ'ব। ঔ হৰি ঔ ৰাম, আমি স্পষ্ট কথা কৈছোঁ দে বাপ। সেইকাৰণে পৰীক্ষিতক যেতিয়া ভাগৱতৰ কথা শুকগুৰুৱে কৈ আছিলে, আজিৰ পৰা 5200 বছৰৰ আগৰ কথা, আমি পাঠৰ মাজত সোমাই যাম বাৰু, আমি অকণমান উপস্থাপন কৰি লৈছোঁ কথাটো দে বাপ, অকণমান জানিবলগীয়া কথাবিলাক কৈ লৈছোঁ। তাৰপিছত বিদ্যাসুৰৰ কথা কওঁ। বিদ্যাসুৰ পূৰ্বজন্মত কি আছিলে ওলাব, এতিয়া ওলোৱা নাই চাগে। আগতীয়াকৈ কিছুমান কথাও ক'ব নালাগে, পাঠ ভিত্তিত অকণমান কম। পৰীক্ষিতক ভাগৱতৰ কথা যেতিয়া শুকগুৰুৱে কৈছিলে, আজিৰ পৰা 5200 বছৰৰ আগত, কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰৰ পিছত ভাগৱত পৃথিৱীলৈ আহিছে। স্বাদত অমৃতময় কেৱলে আনন্দৰ, পূৰ্বতে আছিলেক বৈকুণ্ঠত, কৃষ্ণৰ কৃপাতে অৰ্ধেক বয়স গৈলা, পাইলা ব্ৰহ্মা পদ্ম কলপত। ব্ৰহ্মা দিলা নাৰদক ইটো ফল ৰহস্যক, নাৰদ ব্যাসকো আনি দিলা, নগৈলা তিলেক ভাগি, ইডালে সিডালে লাগি, শুকমুখে পৰিলা ভূমিত। এই মহাভাগৱত যেতিয়া ব্ৰহ্মাই লাভ কৰিছিলে, ব্ৰহ্মাৰ হৃদয়ত যেতিয়া ভগৱন্ত ভাগৱতৰ জ্ঞান বিজ্ঞান তদং ৰহস্য প্ৰতিষ্ঠা কৰিছিলে, সেই সময়ত ব্ৰহ্মাৰ গোটেই চুলিবিলাক চব পকি গৈছিলে, অৰ্ধেক বয়স গ'ল, আধা আধি বয়স